চাহটো খাই লওঁ। মাউতগাঁৱত হয় দাদা ভাগৰ ঘৰ আৰু দাদা যিহেতু তেখেত বিজি থাকে তেখেতে মানে অইলত ছাৰ্ভিচ কৰে মানে টাইম নাই সেইটো কাৰণে নিপুল টিংকাৰ ছিষ্টেম কৰি লৈছে নিপুল টিংকাৰ ছিষ্টেম কৰি ল'লে জিঅ' ডেজটো লিফ্টিং মেন পাৱাৰটো কম লাগে আপোনালোকক জনাইছোৱে দাদা এখনি ফুলাম গামোচা দি পেলাই সম্বৰ্ধনা জনাইছে তোমালৈ সেই শুভেচ্ছা জনাইছোঁ ইয়াত আহি যে মোক এইখিনি উৎসাহ দিলা আজি ফাৰ্ম হিচাপে কৰিবলৈ মই বহুত কষ্ট পাইছিলোঁ কিন্তু এই টেকন'লজি ব্যৱহাৰ কৰিছোঁ মানে এতিয়া আপুনি টেকন'লজি ব্যৱহাৰ কৰিছে এতিয়া আপুনি অলপ মানে আৰাম পাব আৰু আপুনি টেকন'লজিয়ে মানুহক আগুৱাই নিব এতিয়া আপোনাৰ যিটো শাৰীৰিক পৰিশ্ৰম মেন পাৱাৰ এটা কমি যাব এতিয়া ফাৰ্মখনত আপুনি আগতে যিমান সময় দিছিলে ইমানটো সময় দিব নালাগে নমস্কাৰ বন্ধুসকল য়ংষ্টাৰ পলিটিলত আপোনালোকে স্বাগতম মৰাণ মাউতগাঁৱত নিপুল টিংকাৰ ছেট ছাপ্লাই দিছিলোঁ ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ ফাৰ্মখনৰ দীঘলটো কিমান আছে সেইটো আপোনালোকক ক'ম আৰু টকৌপাতে বনাইছে ফাৰ্মখন আপোনালোকে দেখা পাইছে টকৌপাতো বনালে ফাৰ্মখন ঠাণ্ডা হয় আৰু 8খন GC আছে GC ৰিজাল্টো আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম 8খন GC মোৰ ওচৰত আহিছিলে হোৱাটছআপ কৰিছিলে ছাবস্ক্ৰাইবাৰসকলে সেই GC কেইখন আপোনালোকৰ আগত দেখাম কিমান বাৰ্ডত কিমান টকা পাইছে আৰু আপোনালোকে দেখা পাইছে নিপুলগীয়া গোটেই ছিষ্টেমটো ইয়াত ইনষ্টলেশ্যন কমপ্লিট হৈ গ'ল আপোনালোকক দেখাই দিছোঁ ওপৰৰ যোনটো টেংকি দেখা পাইছে সেইটো বালি ফিল্টাৰ কৰিছে বালি ফিল্টাৰ পৰা তললৈ আহে এটা 500 লিটাৰ টেংকি এটা 200 লিটাৰ টেংকি 200 লিটাৰ টেংকিটো মেডিচিন চলাবৰ কাৰণে দিয়া হৈছে আৰু 500 লিটাৰটো নৰ্মেল পালি আৰু বাহিৰত ষ্টেণ্ড আছে বাহিৰতো এটা আছে এইটো 1000 লিটাৰটো ষ্টক ৰাখিব যিহেতু কাৰেণ্টৰ প্ৰব্লেম হ'লে 1000 লিটাৰটো পৰা ফিল্টাৰটোলৈ আহিলে পেলাই ইয়াত ফিল্টাৰ হৈ পেলাই পানীটো ষ্টক হ'ব আৰু এই ফাৰ্মখনত টোটেল দীঘলটো আছে 130 ফুট দীঘল আছে আৰু 26 ফুট বহল আছে ফাৰ্মখনৰ মাজৰ যোনটো চেণ্টাৰটো যথেষ্ট আছে 17.5 ফুট আছে ছাইডতো 10 ফুট আছে ফাৰ্মখনৰ গোটেই ফ্ৰেমটো আপোনালোকে দেখা পাইছে কনষ্ট্ৰাকশ্যনটো গোটেই মানে লোহাৰৰ পাইপৰ কৰিছে স্কোৱাৰ পাইপ দি লৈ পেলাই কৰিছে আৰু পাৰ্মানেণ্ট হিচাপত বনাইছে ইয়াত নিপুল টিংকাৰ ছিষ্টেম 3টা লাইন ইনষ্টলেশ্যন কৰা হৈছে 2 দিন এবেলা লাগিলে সম্পূৰ্ণৰূপে ইনষ্টলেশ্যন কমপ্লিট কৰোঁতে আৰু ফাৰ্মখনৰ যিজন অনাৰ তেখেতক আপোনালোকৰ আগত মই চিনাকি কৰি দিব লৈছোঁ নমস্কাৰ মোৰ নাম শ্ৰী অচ্যুত বৰুৱা মোৰ এড্ৰেছটো হৈছে মৰাণ মাউতগাঁও আপোনাৰ পল্ট্ৰি কৰা এতিয়া আৰম্ভ এতিয়া ফাৰ্ম খোলা কিমান দিন হৈ গৈছে ফাৰ্ম খোলা আগতে মই কৰি আছিলোঁ 2005 চনৰ পৰা সৰুকৈ কৰি আছিলোঁ এতিয়া কিন্তু আজি 6 মাহমানৰ আগৰ 6 মাহমান হৈছে 6 মান্থ তাৰপিছত এইটো মই লৈছোঁ ডাঙৰকৈ এইটো বনাইছে এতিয়া আপুনি প্ৰাইভেটকৈ কৰি আছে নে কোম্পানী আণ্ডাৰত কৰি আছে মই প্ৰাইভেটকৈ কৰি আছিলোঁ প্ৰাইভেটকৈ কেইটা বেচ কৰিলে আপুনি ফাৰ্ম বনোৱাৰ পৰা 2টা বেচ কৰা হ'ল 2টা বেচ কৰিছে মানে 6 মাহ হৈছে ফাৰ্মখন বনোৱা হয় 6 মাহ হৈছে আপোনালোকে দেখা পাইছে নতুন ফাৰ্ম হয় ওপৰটো টকৌপাত দি পেলাই বনাইছে টকৌপাত দি লৈ পেলাই চালে কি হয় ডাঠকৈ টকৌপাতটো চাইছে ঠাণ্ডা হয় গৰমকালে বেছিকৈ গৰম নহয় আৰু GC 8খন আছে সেইটো বাৰু আপোনালোকক দেখাম বাৰু কিমান টকা এমাউণ্ট পাইছে এতিয়া মুৰ্গী যথেষ্ট ৰেট আছে ৰেট থকাৰ কাৰণে ৰেট বোনাছো পাইছে ৰেট ইনচেণ্টিভ পাইছে সেইটো কাৰণে মানে এমাউণ্টটো বহুত পাইছে যোনবিলাক কণ্টেক্ট ফাৰ্মিং কৰি আছে কণ্টেক্ট ফাৰ্মাৰবিলাক আৰু বেছিকৈ পালে যিহেতু ভালেই হয় এইটো ছিজনত আপোনাৰ মুৰ্গীটো ৰেট থাকে কিয় ৰেট থাকে আপোনালোকক কৈ দিছোঁ ঠাণ্ডাকালি যিমানটো প্ৰডাকশ্যন হয় গৰমকালি সিমানটো প্ৰডাকশ্যন নহয় ঠাণ্ডাকালি হ'ব হ'লে 3.5 কেজি 4 কেজি এভাৰেজলৈকে মুৰ্গী লিফ্টিং কৰা এতিয়া গৰম ছিজনত 2 কেজি আপোনাৰ প্লাছ কৰিবলৈ টান হয় 1 কেজি 700 মুৰ্গী লিফ্টিং কৰি দিয়ে প্ৰডাকশ্যনটো কম হয় সেইকাৰণে মুৰ্গীৰ ৰেটটো বেছি থাকে গৰম ছিজনত আৰু ঠাণ্ডা ছিজন অহাৰ লগে মুৰ্গীৰ ৰেটটো কমি যায় আৰু আপোনালোকে দেখা পাইছে আগলৈকে গোটেই ছেটটো একদম ভালকৈ বনাইছে একদম কনষ্ট্ৰাকশ্যনটো মানে হেভিকৈ কৰিছে চব লোহাৰৰ একদম স্কোৱাৰ পাইপ দি লৈ পেলাই কৰিছে আৰু এলটো কৰিছে এল পাতিও দিছে মাজে আৰু স্কোৱাৰ আছে ৰাউণ্ড পাইপো আছে জেগাটো ৰাউণ্ড পাইপৰ কেঁচিও দি দিছে কেঁচিবিলাক অলপ হেৰেঙাকৈ আছে প্ৰায় কিছুমান জেগাত 20 ফুটৰ মূৰে কৰিছে কেঁচিটো কিছুমানবিলাক 30 ফুট অলপ হেৰেঙাও আছে আৰু মূৰৰ ফালে এইবিলাক আপোনালোকক মই দেখাই দিছোঁ ওপৰলৈকে MS পাইপ চব ইউজ কৰিছে
22 কেজি ৱেটৰ MS পাইপ দি লৈ পেলাই কৰিছে আৰু গোটেই নিপুল টিংকাৰ ছিষ্টেমটো আপোনালোকক দেখাই দিছোঁ মাজে মাজে ফ্লটিং টিংকাৰ ছিষ্টেম দি দিছোঁ গৰমত মুৰ্গীটো যদি ডিহাইড্ৰেশ্যনটো আহি যায় বেছিকৈ যদি পানী খাবলৈ বিচাৰে তেতিয়া ফ্লটিং কাপৰ পৰা খাব পাৰিব নিপুল টিংকাৰ ছিষ্টেমতো খাব ফ্লটিং কাপৰ পৰা খাব ফ্লটিং কাপৰ এটা প্ৰব্লেম আছে গৰম ছিজনত হওক বা ঠাণ্ডা ছিজনত হওক অলপ লেতেৰা কৰে লেতেৰা পানী খায় নিপুল টিংকাত ফ্ৰেছ পানী পায় সেইটো কাৰণে বেমাৰ আজাৰটো কম হয় নিপুল টিংকাৰ ছিষ্টেমত আৰু ফ্লটিং টিংকাৰটো হ'ল যোনটো অট' টিংকাৰটো মডিফাই কৰি লৈ পেলাই আপডেট কৰি পেলাই ফ্লটিং কাপ টিংকাৰ আছে ফ্লটিং কাপ টিংকাৰত অলপ প্ৰব্লেম আছে মানে লেতেৰা খায় নিপুল টিংকাত পূৰা ফ্ৰেছ ৱাটাৰ পায় আৰু নিপুল টিংকাত কি হয় পানীটো আপোনাৰ চেঞ্জ কৰিব পাৰি পটককৈ চেঞ্জ কৰিম বুলি এতিয়া গৰম ছিজনত পানীটো যদি পাইপলাইনত গৰম হৈ যায় পটককৈ ফ্লাছিং মাৰি লৈ পেলাই ঠাণ্ডা পানী ভৰাই দিব পাৰি কিন্তু অট' টিংকাৰ হওক বা মিনুৱেল টিংকাৰ হওক এইবিলাকত অলপ মানে মেন পাৱাৰটো বেছিকৈ লাগে ইয়াত মেন পাৱাৰটো কম লাগে দাদা যিহেতু তেখেত মানে এফালে জব এটাও আছে কৰি আছে হয় ন বাৰু অইলত জব এটা কৰি আছে সেইকাৰণে তেখেতৰ সময় নাই ইমানকৈ সময় দিব নোৱাৰে ফাৰ্মত সেইটো কাৰণে নিপুল টিংকাৰ ছিষ্টেম কৰি লৈছে নিপুল টিংকাৰ ছিষ্টেমত মেন পাৱাৰটো কম লাগে ইয়াত মেন পাৱাৰটো মানে জিৰ' ডেজৰ পৰাই মেন পাৱাৰটো মানে নালাগে মানে পানী দিয়াৰ ক্ষেত্ৰত জিৰ' ডেজটো লিফটিঙলৈকে অট'মেটিক আৰু যেতিয়া আপোনালোকক মই কৈ দিছোঁ মিনুৱেল টিংকাৰ কৰিব মিনুৱেল টিংকাৰত বহুত পৰিশ্ৰম আছে দাদাই মিনুৱেল টিংকাৰত কৰিছিলে 2টা বেচ কৰিয়ে তেখেতে মিনুৱেল টিংকাৰটো মানে বন্ধ কৰি দিলে মিনুৱেল টিংকাৰ এইফালে আছে মিনুৱেল টিংকাৰত মানে বহুত হাৰ্ড ৱৰ্কটো বহুত হয় ন বাৰু আৰু প্ৰব্লেম কি আছে মিনুৱেল টিংকাৰত আপুনি কওক মেইন কথা হৈছে এক নম্বৰতে আপোনাৰ যেতিয়া আপোনাৰ ভুচিটো থাকিব ভুচিটো থাকিলে আপোনাৰ ষ্টেণ্ডটো যদি ভালকৈ নবহে অকণমান যদি ডাউন হৈ থাকে পানী পৰে তেতিয়া পানীটো সম্পূৰ্ণ পৰি যাব খালী হৈ যাব গোটেই পানী পৰে সেইটো প্ৰব্লেম আছে সেইটো লদা মাৰি যায় যেনিবা কষ্ট হয় কাৰণ এতিয়া এই গোটেই ফাৰ্মখনত যদি মই পানী দিবলৈ হয় দুটা মই 20 লিটাৰ বাল্টিং হেৰিয়াত টিঙত নিব লাগিব তেতিয়া হাতৰ গাঁঠি বিষ হ'ব সময় বহুত লাগে সময়ো লাগে মানে দানা দিয়াতকৈ খুব কম সময় লাগে কিন্তু পানী দিওঁতে মোৰ তাত প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা সময় লৈ যায় পানী দিওঁতে সময়টো বেছি লাগে চফা কৰিব লাগিব কৰি দিয়ে প্ৰত্যেকবাৰতে ধুই দিব লাগিব প্ৰতিবাৰ ধুই দিব লাগিব গৰমকালি হ'লেতো গৰমকালি হ'লে 4বাৰলৈকে দিবলগীয়া হ'ব ঠাণ্ডাকালি হ'লে বা 2বাৰ বা 3বাৰ ভৰালে হৈ যায় ডাঙৰ যদি ড্ৰিংকাৰ হয় 10 লিটাৰ ড্ৰিংকাৰ হয় তেতিয়া হ'লেও 2বাৰ ভৰাবই লাগিব শাৰীৰিক মানে পৰিশ্ৰমটো বহুত বেছি হৈ যায় সেইটো কাৰণে দাদাই নিপুল টিংকাৰ ছিষ্টেম কৰিলে নিপুল টিংকাৰ ছিষ্টেম আপোনালোকে গম পাইছে জিৰ' ডেজ টু লিফটিং ইয়াত মেন পাৱাৰ একেবাৰে নাই আৰু ইয়াত ভুচি খচাটো বহুত কম আপুনি এতিয়া 0.5 ইঞ্চি ভুচিহে দিব পাৰিব তাতকৈ ওপৰত ভুচি হ'ব হ'লে আকৌ হিট ষ্টক মাৰি দিব ইয়াত পানী পেলাব নোৱাৰেতো শুকান ড্ৰাই হৈ থাকে আৰু এমনিয়া গেছটো ইয়াত কম হয় ইয়াত ইকলাই কক্সি আৰু CRD আৰু যোনটো এছাইটিছ প্ৰব্লেম হয় এইবিলাক প্ৰব্লেমটো বহুত মৰ্টেলিটি কম হয় ইয়াত যদি মিনুৱেল টিংকাৰ কৰে অট' টিংকাৰ কৰে তাত 10% মৰ্টেলিটি হ'লে ইয়াত 3.5 বা 4% 5%ৰ ওপৰত নাযায়গৈ মৰ্টেলিটি এনেকুৱা হয় মানে মৰ্টেলিটি পাৰ্চেণ্টেজটো বহুত কম ইয়াত বেমাৰ আজাৰটো কম হয় মানে অট' টিংকাৰ আৰু মিনুৱেল টিংকাৰ মানে পানী পেলাই যায় ভুচিটো বেয়া হৈ যায় তাত মানে ডিজিজটো বেছিকৈ আহে আৰু মৰ্টেলিটিটো বেছিকৈ হয় তাত আৰু দাদাৰ নামটো আপোনালোকে গম পাইছে অচ্যুত বৰুৱা হয় দাদা আৰু এতিয়া নিপুল টিংকাৰ ছিষ্টেম কৰি ল'লে আৰু এতিয়া বৰ্তমান আপুনি কেইটামান বেচ এতিয়া গৰম ছিজনত আপুনি কোম্পানী আণ্ডাৰত কৰিম বুলি ভাবিছে আপুনি কোম্পানী আণ্ডাৰত কেইটামান বেচ কৰিব তেখেতে প্ৰাইভেটভাৱে কৰে আগত প্ৰাইভেটভাৱে 2টা বেচ উলিয়াই দিছে নতুনকৈ ফাৰ্মখন বনোৱাৰ পিছত হয় নাই বাৰু 2টা বেচ উলিয়াই দিছে প্ৰফিট আছিলে নাই 2টা বেচ যে আপুনি কৈছিলে 1000 বাৰ্ডত মানে 70,000 মান টকা প্ৰফিট হৈছে নিজে প্ৰাইভেটকৈ কৰিছিলে মানে 1000 বাৰ্ডত 70,000 টকা প্ৰফিট পাইছিলে নিজে প্ৰাইভেটকৈ কৰাৰ কাৰণে আৰু কোম্পানী আণ্ডাৰত কৰিলে অলপ কম পায় ৰেটটো কম আছিলে দাদা ভাগৰ যেতিয়া মুৰ্গীটো মিচিয়ত হৈ পেলাই লিফটিং আছিলে সেইটো কাৰণে অলপ প্ৰফিটটো কম পালে যদি ৰেটটো থকাতে আপোনাৰ 1 লাখ প্লাছ আপোনাৰ প্ৰফিট আহিলেহেঁতেন 130 টকা 35 টকাত যদি বিকা হ'লেন তেতিয়াও মানে 1 লাখ প্লাছ আপোনাৰ প্ৰফিট হ'লহেঁতেন 1 লাখৰ ওপৰত আহিলে এভাৰেজ কিমান আছিলে আপোনাৰ এভাৰেজটো 3 কেজি 200 300 এনেকুৱা হয় 3 কেজি 200 300 মানে এভাৰেজৰ মাল গৈছিলে এভাৰেজটো আপোনালোকে গম পাইছে ইমানটো গৈছিলে মুৰ্গী কিন্তু ৰেটটো অলপ কম পালে সেইটো কাৰণে দাদাই বেছিকৈ প্ৰফিট পাবলৈ সক্ষম নহ'লে যে দাদাই যদি ৰেটটো যদি বেছিকৈ পালেহেঁতেন 130 প্লাছত যদি মুৰ্গী যদি বিক্ৰী হ'লহেঁতেন তেতিয়াও মানে 1 লাখ প্লাছ আপোনাৰ প্ৰফিট আহি যায় 1000 বাৰ্ডত আৰু মৰ্টেলিটিটো ইমানকৈ তেখেতৰ হোৱা নাছিলে মৰ্টেলিটি কিমান মান হৈছিলে আপোনাৰ 7-6% ৰৈ গৈছিলে মৰ্টেলিটিটো কম হৈছিলে আৰু এইটো দেখা পাইছে আপোনালোকে একদম ষ্টেণ্ডটোৰ পৰা পাৰ্মানেণ্টকৈ বনাইছে চব এল পাতি দি লৈ ভালদৰে বনাইছে ওপৰত আপোনালোকক মই দেখালোঁ ফিল্টাৰ আছে তলত 2টা ষ্টক আছে এটা মেডিচিন চলিব আৰু এটা নৰ্মেল পানী আৰু বাহিৰত এটা 1000 লিটাৰ আছে আৰু ইয়াত গোটেই ছিষ্টেমটো বনাই দিয়া আছে যোনটো ফিল্টাৰ সেইটো বেকৱাছ মাৰিব পৰা ছিষ্টেম বনোৱা আছে মটৰ ইয়াতে আছে বহুতবিলাক মটৰৰ পৰা কানেকশ্যন আছে আপোনালোকক ইমানকৈ মই কৈ নাথাকোঁ ভিডিঅ'টো বেছি দীঘলীয়া হৈ থাকে বহুত কানেকশ্যন আছে মটৰ আপোনাৰ ওপৰত যোনটো পানী টেংকি আছে 1000 লিটাৰ তাত ষ্টক হোৱা ছিষ্টেমো আছে তাৰ পৰা পানীটো আহি লৈ পেলাই আকৌ ফিল্টাৰত ষ্টক হোৱা ছিষ্টেম আছে আৰু বেকৱাছ ছিষ্টেমো বনাই দিয়া আছে ফিল্টাৰটো যেতিয়া পানীটো যেতিয়া ফিল্টাৰৰ
পানী ফ্ল'ৰটো যেতিয়া কমি যাব তেতিয়া বেক ৱাছ মাৰিব লাগে, বেক ৱাছ মাৰিলে পানী ফ্ল'ৰটো আকৌ বাঢ়ি যায়। আৰু ওপৰৰ যোনটো আছে সেইটো 500 লিটাৰ যোনটো বালি ফিল্টাৰ বনোৱা আছে, বালি কয়লা শিলগুটি এইবিলাক দি লৈ পেলাই বনোৱা হৈছে ওপৰৰ ফিল্টাৰটো। আৰু তলৰ এইকেইটা আপোনালোকে টেংকিটো দেখিলে এটা 500 লিটাৰ, এটা 200 লিটাৰ, 200 লিটাৰৰ মেডিচিন চলাব, সেইকাৰণে সৰু টেংকি দিয়া আছে। 500 লিটাৰটো ডাঙৰকৈ দিয়া আছে, সেইটো নৰ্মেল পানী চলাব। আৰু এতিয়া মই আপোনালোকক দেখাম টোটেল 8খন GC আছে, GC ৰিজাল্টটো আপোনালোকক ক'ম। আৰু গৰমকালি হ'লে কেনেকৈ মেনেজমেণ্ট কৰিব সেইটো অলপকৈ থুলমূলকৈ আপোনালোকক কৈ দিছোঁ। গৰমকালি পোৱালিটো আহি যোৱাৰ লগে লগে আপোনালোকে পোৱালিটোক মানে ঠাণ্ডা পানীটো ইউজ কৰিব, কুহুমীয়া ঠাণ্ডা পানী মানে কুহুমীয়া পানীটো এইটো কাৰণে ল'ব কৈছোঁ, একেবাৰে ঠাণ্ডা পানী নিদিব। একেবাৰে ঠাণ্ডা পানী দিলেও ইকলাই প্ৰব্লেম আহি যায়, আৰু একেবাৰে গৰম পানীটো দিলে পোৱালি খাব নোৱাৰিব গৰমত। সেইকাৰণে কুহুমীয়া টাইপ অলপ গৰম পানী ল'ব, প্ৰায় 4-5 দিনমানলৈকে খোৱাব পাৰিলে ভাল হয়। তেতিয়া পোৱালিটোত বেমাৰ আজাৰটো কম হয়, ইকলাই CRD এই প্ৰব্লেমবিলাক নাহে। পোৱালিটো সৰু অৱস্থাত যদি আপোনালোকে কুহুমীয়া গৰম পানী দিব পাৰে, পানীত থকা বীজাণুবোৰ মৰি যায়। আৰু আপোনালোকে মুৰ্গীটো সৰু অৱস্থাত বডি ৱেইট আহিবৰ কাৰণে গৰম ছিজনত আপোনালোকে আৰু এটা বস্তু আপোনালোক খুৱাব, আপোনালোক কৈ দিছোঁ চাৰ্কোফল পি। চাৰ্কোফল পিটো আপোনালোকে দিনৰ পক্ষত চলাব পাৰে, কিন্তু ৰাতি হ'লে নিদিব। ৰাতি হ'লে আপোনালোকে চাৰ্কোফল পি দিলে আকৌ CRD অহাৰ চান্স থাকে, বডিটো ঠাণ্ডা লগাই দিয়ে। আৰু ইলেক্ট্ৰলাইট দিব, ইলেক্ট্ৰলাইটটো দিলে মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহে। ইলেক্ট্ৰলাইটৰ পানীটো খাই থাকিলে সিহঁতৰ এনাৰ্জিটো পাই থাকে। আৰু চাৰ্কোফল পিটো আপোনালোকক দেখাই দিছোঁ, দাদাও ইউজ কৰে চাৰ্কোফল পি। এইটো গৰম ছিজনৰ কাৰণে বডি ৱেইট আহিবৰ কাৰণে ভাল এটা মেডিচিন চাৰ্কোফল পি। চাৰ্কোফল এটা ভেট আছে, সেইটো নচলাব। চাৰ্কোফল ভেটটো এইটো গৰু ম'হক খুৱায়। চাৰ্কোফল যোনটো পি এইটো ব্ৰইলাৰ ক্ষেত্ৰত ইউজ কৰিব পাৰি। ইয়াত কম্বিনেশ্যনটো ইয়াত কিহত মানে কিমান আছে বহুত দি থোৱা আছে। আৰু বাৰ্ডক কিমানকৈ খুৱাব লাগে আপোনালোকে দেখা পাইছে। 6 হ'লে 30 গ্ৰাম দিব লাগে, লেয়াৰ হ'লে 20 গ্ৰাম, আৰু ব্ৰইলাৰ হ'লে 20 গ্ৰাম। 100 বাৰ্ডত এইবিলাক চব লিখা আছে, আপোনালোকক দেখা দিছোঁ, সেইমতে আপোনালোকে ইউজ কৰিব। 1000 বাৰ্ড হ'লে আপোনালোকে দিব লাগিব যোনটো ব্ৰইলাৰ কাৰণে। 1000 বাৰ্ড হ'লে এবাৰত আপোনালোকে 200 গ্ৰাম দিব লাগিব। 200 গ্ৰাম দিব। সেই বস্তুটো অলপ লিকুইড টাইপৰ নিচিনা, গুড়ৰ নিচিনা ওলাই, লিকুইড টাইপৰ। এইটো ভালকৈ আপোনালোকে গুলি ল'ব বাল্টিং এটাত, বা আপোনালোকে ড্ৰিংকাৰ এটাত ভালকৈ গুলি ল'ব। গুলি লোৱাৰ পিছতহে পানীত দিব। যদি আপোনালোকে টেংকিটো দি লৈ পেলাই যদি পানী দিয়ে ভালকৈ গোল নাখায় চাৰ্কোফল পিটো, সেইকাৰণে আপোনালোকে গুলি ল'ব। আৰু এটা বস্তু আপোনালোকে দিব পাৰে মিনফা গ'ল্ড, মই স্ক্ৰীনত দি দিছোঁ। মিনফা গ'ল্ডটো আপোনালোকে দানাৰ লগত সানি পেলাই যদি খুৱায়, মুৰ্গী পোৱালিটো সৰু অৱস্থাত বডি গ্ৰোথটো বহুত ফাষ্ট আহি যায়। আৰু বডি গ্ৰোথটো সৰু অৱস্থাত ফাষ্ট আহিবৰ কাৰণে আৰু এটা বস্তু আপোনালোকে কৰিব, পোৱালিবিলাক ডিষ্টাৰ্ব কৰি থাকিব। ডিষ্টাৰ্ব কৰি থাকিলে দানা খাব, পানী খাব, সেইকাৰণে বডি গ্ৰোথটো ফাষ্ট পাব। আৰু যেতিয়া 20 ডেজ হৈ যায়, 20 ডেজ হৈ যোৱালৈকে এতিয়া গৰমটো বেছিকৈ পৰিলত আপোনালোকে দানাটো মেনেজমেণ্ট কৰিব লাগিব। পক্ষত যেতিয়া মুৰ্গীটো হাঁপিব তেতিয়া আপোনালোকে দানাটো খাব নিদিব। দানাটো যদি খাবলৈ দিয়ে কি প্ৰব্লেম আহিব আপোনালোকক কৈ দিছোঁ, মুৰ্গীটো লুজ ডপিং প্ৰব্লেমটো আহি যাব। যেতিয়া দানাটো খাব বডিটো সিহঁতৰ হিট হৈ যাব, হিট হৈ যোৱালৈকে লুজ ডপিং প্ৰব্লেমটো আহি যাব। লুজ ডপিং প্ৰব্লেমটো নাহিবৰ কাৰণে আপোনালোকে মুৰ্গীটোক ঠাণ্ডা পানী খুৱাবলৈ চেষ্টা কৰিব, আৰু মুৰ্গীটো উঠাই থাকিব। আৰু আপোনালোকে তলৰ ভুচিটো বেছি ডাঠ নকৰিব। ভুচিটো বেছিকৈ যদি ডাঠ কৰে তলৰ, তেতিয়া তলফালৰ পৰা হিট ষ্টক হৈ পেলাই বাৰ্ডটো মৰি যাব। আৰু বাৰ্ডটো যদি একে জেগাতে যদি শুই থাকে তেতিয়া হিট ষ্টক হৈ যায়। আপোনালোকে একে জেগাত বাৰ্ডটো শুই থাকিব নিদিব। প্ৰায় 20 মিনিট 25 মিনিটৰ মূৰে মূৰে আপোনালোকে ডিষ্টাৰ্ব কৰি বাৰ্ডটো উঠাই থাকিব, তেতিয়া হিট ষ্টকত মৰ্টেলিটিটো নহয়। সেইটো আপোনালোকক কৈ দিছোঁ। আৰু ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে, ক'ব গ'লে মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব গ'লে বহুত ভিডিঅ'বোৰ দীঘলীয়া হৈ গৈ থাকে। আপোনালোকে লিফটিঙৰ যোনবোৰ বাৰ্ড থাকে 30 ডেজৰ ওপৰত, সেই বাৰ্ডবিলাক আপোনালোকে যেতিয়া বেছিকৈ গৰম পৰে ঘনে ঘনে আপোনালোকে উঠাই থাকিব, আৰু তলৰ ভুচিটো আপোনালোকে পাতলা ৰাখিব। আৰু আপোনালোকে ইলেক্ট্ৰলাইটৰ পানীটো দি থাকিব, তেতিয়া মুৰ্গীটো ডিহাইড্ৰেশ্যনত নাহে। আৰু চাৰ্কোফল পি এইটো আপোনালোকে চলাব পাৰে। আৰু আপোনালোকে গুড় পানীটো চলাব পাৰে। গুড়টো দিলে হয়তো বডিটো ঠাণ্ডা কৰি ৰাখে, তেতিয়া সিহঁতি হিট ষ্টক নহয় বাৰ্ডটো। আৰু পানীটো বেছিকৈ খাব। পানীটো বেছিকৈ খুৱাব পাৰিলে বডি ৱেইটটো আপোনাৰ মুৰ্গীটো লছ নহয়। ক'ব গ'লে যদি পানীটো নাখাব তেতিয়া বডি ৱেইটটো লছ কৰি দিব। দানাটো যিহেতু গৰমকালি বহুত কম খায়, আপোনালোকে গম পাইছে। মুৰ্গীটোৱে গৰমকালি দিনত হ'লে সাপে, দানাটো নাখায় ইমানকৈ। আৰু দানাটো খুৱাবই নোৱাৰে। দানাটো খুৱাব হ'লে বডিটো বেছিকৈ হিট হৈ যাব। বেছিকৈ বডিটো যেতিয়া হিট হৈ যাব তেতিয়া আপোনাৰ হিট ষ্টকত মৰ্টেলিটি হৈ যাব। আপোনালোকে দিনৰ পক্ষত দানাটো নোখোৱাব, ফিডাৰবিলাক হেং কৰি দিব। দিনৰ পক্ষত আপোনালোকে পানীটো খুৱাব। ৰাতি যেতিয়া ঠাণ্ডা পৰে বেলিটো ডুবাৰ পিছত, তেতিয়া আপোনালোকে ডিষ্টাৰ্ব কৰি দানাবিলাক বেছিকৈ খুৱাবলৈ চেষ্টা কৰিব। দানাটো বেছিকৈ খুৱাব যেতিয়া ৰাতি পক্ষত, সেই দানাটো আপোনালোকে বডি ৱেইট পাব। আৰু দিনৰ পক্ষত খুৱাব হ'লে আপোনালোকক মই ক'লোৱে স্বাস্থ্যৰ কাৰণে সেইটো ক্ষতিকাৰক। বাৰ্ডটো হিট ষ্টক হৈ পেলাই মৰ্টেলিটি হ'ব, লুজ ডপিং হ'ব, এই প্ৰব্লেমবিলাক আহি যাব। আৰু এতিয়া আপোনালোকক দেখাব লৈছোঁ, মই আপোনালোকক স্ক্ৰীণত দি দিম। এতিয়া মই টোটেল 8খন GC দেখাম, কিমান বাৰ্ডত কিমান টকা তেখেতলোকে পাইছে। স্ক্ৰীণত মই GCবোৰ দি দিছোঁ, কিমান বাৰ্ডত কিমান টকা পাবলৈ কিমান দিনত সক্ষম হৈছে। 1147টা পোৱালি খুৱাইছে, 51,999 টকা পাইছে। এজটো হ'ল 46.74। আপোনালোকে দেখা পাইছে ইমানটো এজত ইমান টকা পাবলৈ সক্ষম হৈছে প্ৰিমিয়াম কোম্পানীৰ আণ্ডাৰত। 2 নম্বৰখন GC দেখাইছোঁ, 1944টা পোৱালি, 62,781 টকা পাইছে। আৰু এজটো হৈ গ'ল 48.21 মেইন এজটো আপোনালোকে দেখা পাইছে। আৰু মুৰ্গী যোনটো এভাৰেজ বডি ৱেইটটো আপোনালোকক কৈছোঁ 3 কেজি 170 গ্ৰাম এভাৰেজ বডি ৱেইট গৈছে। তাৰপিছত 3 নম্বৰখন দেখাইছোঁ। 3 নম্বৰখনত আছে আপোনালোকক মই কৈ দিছোঁ 3024টা পোৱালি আছে। ইয়াত মৰ্টেলিটি যোনটো হৈছিলে, মৰ্টেলিটিটো আপোনাৰ 96টা মৰ্টেলিটি হৈছিলে। 96,012 মানে 12 টকা পাইছে। 94,012 টকা পাবলৈ সক্ষম হৈছে 3 নম্বৰখন GC।
আৰু 4 নম্বৰখন GC IB হয় আপোনালোকক দেখাই দিছোঁ IB কোম্পানী খুব কমটি ডেজতে মুৰ্গীটো লিফটিং কৰি দিয়ে প্ৰায় 38 ডেজৰ ওপৰত নাযায়গৈ 6 আছিলে আপোনালোকক কৈ দিছোঁ 3092টা 6 আছিলে আৰু পইচা পাবলৈ সক্ষম হৈছে 88,679 ৰুপিজ পাইছে IB কোম্পানী হয় এভাৰেজ বডি ৱেট আহিছিলে 1 কেজি 904 গ্ৰাম আপোনালোকক কৈ দিছোঁ আৰু মেইন যোনটো এজ সেইটো এজটো কিমান লাগিছিলে সেইটো আপোনালোকক কৈ দিছোঁ 36 ডেজ 36 ডেজত মুৰ্গীটো লিফটিং হৈছে স্ক্ৰীনত মই দি দিছোঁ GC বিলাক আপোনালোকক চাবৰ কাৰণত আৰু এতিয়া মই এখন GC কৈ দিছোঁ এখন GC আপোনাৰ আছিলে স্ক্ৰীনত মই GC খন দি দিছোঁ 6 আছিলে 3005টা মানে 6 আছিলে 1,10,919 টকা পাবলৈ সক্ষম হৈছে আৰু মৰ্টেলিটি হৈছিলে 84টা আৰু মেইন এজটো হৈ গ'ল 46.88 মানে মেইন এজটো হৈ গ'ল আৰু এভাৰেজ বডি ৱেট 3 কেজি 198 গ্ৰাম আছিলে আৰু এখন GC দেখাইছোঁ এইখন GC আপোনাৰ যেহেতু কম্পিউটাৰ পৰা দিছিলে সম্পূৰ্ণৰূপে গোটেই GCখন দিয়া নাই এটা ইয়াত মানে বাৰ্ড আছিলে আপোনালোকক কৈ দিছোঁ এখন মৰা নহয় তেখেতক নিপুল ডিংকাৰ ছেট মই ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰি থৈ আহিছিলোঁ প্ৰায় 3500 পোৱালি লৈছিলে 3500 পোৱালিত 1,16,013 টকা পাবলৈ সক্ষম হৈছে আপোনালোকক দেখাই দিছোঁ আৰু এইবিলাক GC এমাউণ্ট এটা টেক্স এটা কাটি পেলাই টোটেল যিটো পাবলৈ সক্ষম আছে TDS-টো কাটি পেলাই TDS এটা কাটে মানে TDS-টো কাটি পেলাই 1,14,853 টকা পাবলৈ সক্ষম হৈছে তেখেতে তাৰ পিছৰখন GC আছে আপোনাৰ 1,799টা পোৱালি 1,799টা পোৱালিত পাবলৈ হৈছে সক্ষম 91,335 টকা পাইছে আৰু মেইন এজটো হৈ গ'ল ইয়াত কিমান দিন লাগিছিলে বাৰ্ডটো 35 ডেজ এখন IB কোম্পানী GC হয় 35 ডেজত এভাৰেজ বডি ৱেটটো আছিলে 2 কেজি 223 গ্ৰাম আছিলে এইখনটো কিমান টকা পাইছে আপোনালোকে দেখা পাইছে 1,799টা পোৱালিত 91,335 টকা পাবলৈ সক্ষম হৈছে আৰু এখন GC আছে এখন হৈ গ'ল আপোনালোকক মই দেখাই দিছোঁ বাৰমতি এগ্ৰ LTD পল্ট্ৰি আপোনালোকক মই দেখাই দিছোঁ বাৰমতি হয় বাৰমতি এখনত পাবলৈ সক্ষম হৈছে 2,982টা 6 হয় আৰু মৰ্টেলিটি হৈ গ'ল 268টা মৰ্টেলিটি হৈ গ'ল 268 মৰ্টেলিটি হৈ গ'ল আৰু এইটো এজটো কিমান হ'ল এইটো আপোনালোকক কৈ দিছোঁ এজটো হৈ গ'ল 37.38 মানে 37 দিন 37 দিনত পাবলৈ সক্ষম হৈছে 2,982টা পোৱালিত 1,03,836 টকা পাবলৈ হৈছে সক্ষম তেখেতে এইটো বাৰমতি কোম্পানীত GC আপোনালোকৰ হাতত টোটেল মই 8খন GC আপোনালোকক দেখালোঁ স্ক্ৰীনত মই GC বিলাক দি দিলোঁ আপোনালোকে যদি মেনেজমেণ্ট ভালকৈ কৰে মুৰ্গী যদি ৰেট থাকে নিশ্চয় আপোনালোকে প্ৰফিট পাব পল্ট্ৰি বিজনেছটো এনেকুৱা হ'ল মেনেজমেণ্টৰ ওপৰত ডিপেণ্ড কৰে পটককৈ আপোনালোকে পল্ট্ৰিত আহি লৈ পেলাই আপোনালোকে ছাকচেছ হ'ব নোৱাৰে প্ৰথমতে আপোনালোকে শিকিব লাগিব এবছৰমান যেতিয়া আপোনালোকে শিকিব ট্ৰেইনিং কৰিব তাৰপিছত কোনটো বেমাৰ হ'লে কি মেডিচিন চলাব লাগে কোনটো ৱেটাত কেনেকৈ মুৰ্গীটো মেনেজমেণ্ট কৰিব লাগে কি বেমাৰ হ'লে কি মেডিচিন চলাব লাগে এইবিলাক যেতিয়া আপোনালোকে শিকি যাব তেতিয়া নিশ্চয় আপোনালোকে এই নিচিনা ৰিজাল্ট কৰিবলৈ আপোনালোকো সক্ষম হ'ব আৰু দাদা এতিয়া যাব টাইমত এখনি ফুলাম গামোচা দি পেলাই সম্বৰ্ধনা জনাবলৈ তেখেত ৰৈ আছে এখনি ফুলাম গামোচা দি পেলাই মোক সম্বৰ্ধনা জনাব মই এতিয়া মৰাণলৈ যামগৈ দাদা ঘৰ আপোনালোকে গম পাইছে মৰাণ মাউথ গাঁৱত হয় দাদা ভাগৰ ঘৰ আৰু দাদা যিহেতু তেখেত বিজি থাকে তেখেতে মানে অইলত ছাৰ্ভিচ কৰে মানে টাইম নাই সেইটো কাৰণে নিপুল ডিংকাৰ ছিষ্টেম কৰি লৈছে নিপুল ডিংকাৰ ছিষ্টেম কৰি ল'লে 0 ডেজটো লিফটিং মেন পাৱাৰটো কম লাগে আপোনালোকক জনাইছোৱে দাদা এখনি ফুলাম গামোচা দি পেলাই সম্বৰ্ধনা জনাইছে তোমালৈ সেই শুভেচ্ছা জনাইছোঁ ইয়াত আহি যে মোক এইখিনি উৎসাহ দিলা আজি ফাৰ্ম হিচাপে কৰিবলৈ মই বহুত কষ্ট পাইছিলোঁ কিন্তু এই টেকন'লজি ব্যৱহাৰ কৰিছোঁ মানে এতিয়া আপুনি টেকন'লজি ব্যৱহাৰ কৰিছে এতিয়া আপুনি অলপ মানে আৰাম পাব আৰু আপুনি টেকন'লজিয়ে মানুহক আগুৱাই নিব এতিয়া আপোনাৰ যিটো শাৰীৰিক পৰিশ্ৰম মেন পাৱাৰ এটা কমি যাব এতিয়া ফাৰ্মখনত আপুনি আগতে যিমান সময় দিছিলে ইমানটো সময় দিব নালাগে এতিয়া আপুনি চাকৰি ক্ষেত্ৰত তেতিয়া আপুনি যাব পাৰিব আৰু পানীটো 0 ডেজটো লিফটিং ইয়াত অট'মেটিক খালি এদিন ফ্লাছিং কৰি থাকিব তেতিয়া নিপুলবোৰ ফ্ৰেছ হৈ থাকিব আৰু পাইপলাইনটোত যদি পানীটো গৰম হৈ যায় ইয়াত মানে অট'মেটিক ছিষ্টেমটো পটককৈ আপুনি ঠাণ্ডা পানী ভৰাই লৈ পেলাই ফ্লাছিং কৰি আৰু ঠাণ্ডা পানী দিব পাৰিব ঠাণ্ডা পানী মুৰ্গীটোৱে যদি খাবলৈ পাই থাকে তেতিয়া ডিহাইড্ৰেশ্যনত নাহে আৰু ইয়াত মুৰ্গীটোৱে ফ্ৰেছ ৱাটাৰ পাই কাৰণে বেমাৰ আজাৰো বহুত কম হয় ইয়াত এমনিয়া গেছটো কম হয় যিহেতু পানী পেলাব নোৱাৰে শুকান ড্ৰাই হৈ থাকিব তলখন আৰু যোনটো ফ্লটিং কাপ আছে 10 ফুটৰ মূৰে দিছোঁ ফ্লটিং কাপটো আপুনি 14 দিন বা 15 দিনৰ পৰাহে লগাব তাৰ আগত নালাগে ফ্লটিং কাপটো আপোনালোকে খুলি ৰাখিব বুডিং কৰা অৱস্থা অনলি নিপুল ডিংকাৰ ছিষ্টেমতে চলিব ফ্লটিং কাপটো এইটো কাৰণতে লগাই দিছোঁ গৰমত বেছিকৈ যদি ডিহাইড্ৰেশ্যন হয় মুৰ্গীটোৱে তেতিয়া মানে কি হ'ব বেছিকৈ যদি পানী বিচাৰে সিহঁতি তেতিয়া ফ্লটিং কাপটো খাব পাৰিব কিন্তু ঠাণ্ডা কালি ফ্লটিং কাপটো লগাব নালাগে ফ্লটিং কাপটো কি হয় থুটো জুবিয়াই পেলাই পানী খায় না তাত মুখৰ লালতে ওলাই পৰে লেতেৰা খালে কি হ'ব ইকলাই
কক্সি এই বেমাৰবিলাক আহিব এইটো বাঢ়িলে জোঠা খায় নিপুল ডিংকাত জোঠা খাব নোৱাৰে ডাইৰেক্ট ওপৰলৈ মূৰ কৰি পেলাই পানী খায় ইয়াত বেমাৰ আজাৰটো কম হয় মানে এইটো মুৰ্গী বা এইটো মুৰ্গীলে বেমাৰ আজাৰটো স্প্ৰাইক নহয় ক'ব গ'লে নিপুল ডিংকাৰ চিষ্টেম আটাইতকৈ লেটেষ্ট টেকনলজি হ'ল নিপুল ডিংকাৰ চিষ্টেম আপুনি দেখিব ইউটিউবত ভিডিঅ' চালে যিমানবিলাক ডাঙৰ ডাঙৰ ইচি ছেট আছে টেকনলজি ইউজ কৰা যিবোৰ ফাৰ্ম আছে চব নিপুল ডিংকাৰ চিষ্টেমতে চলাই আছে তাত অট' ডিংকাৰ মিনুৱেল ডিংকাৰ বা ফ্ল'টিং কাপ ডিংকাৰ এইবোৰ ইউজ নকৰে ইয়াত মেন পাৱাৰটো বেছিকৈ লাগে চাফা কৰি থাকিব লাগে পানী পেলাই এইবিলাক প্ৰব্লেম আছে সেইটো কাৰণে নিপুল ডিংকাৰ চিষ্টেমটোৱে আটাইতকৈ লেটেষ্ট আৰু বেষ্ট টেকনলজি হ'ল নিপুল ডিংকাৰ চিষ্টেম নিপুল ডিংকাৰ চিষ্টেমতকৈ এতিয়া আপডেট ভাৰ্জন অহাই নাই নিপুল ডিংকাৰটো আটাইতকৈ মুৰ্গী যিটো পল্ট্ৰি ড্ৰিংকিং চিষ্টেমটো আটাইতকৈ আপডেট লেটেষ্ট টেকনলজি হয় ক'ব গ'লে মানে সময় অলপ খাপ খাব পাৰিব সময়ত সময়টো আপোনাৰ বহুত বাচি যায় ক'ব গ'লে মেন পাৱাৰটো বহুত কম লাগে যদি আপোনাৰ এখন ফাৰ্ম চলাব হয় নিশ্চয় আপুনি এজন লেবাৰ ৰাখিব লাগিব এতিয়া আপুনি লেবাৰ ৰাখিবলৈ প্ৰয়োজন নাই আপুনি সময়মতে আপুনি চাকৰিত যাব পাৰিব টাইমমতে আপুনি তাত মানে ডিউটি কৰিব পাৰিব ডিউটি কৰি আহি লৈ পেলাই আপুনি সময়মতে ইয়াত দানাটো দিলেই হৈ গ'ল ৰেগিং কৰিলেই হৈ গ'ল কাৰণ এইটো জিৰ' ডেজটো লেটিং অট'মেটিক ইয়াত সেইকাৰণে মেন পাৱাৰটো ইয়াত কম লাগে সময়টো মানে ফাৰ্মাৰজনক বহুত সময়টো বচাই দিয়ে আৰু ফাৰ্মাৰজনক মানে গ্ৰ' কৰিবলৈ পাৰে মানে এইটো মানে মেন পাৱাৰটো বাচি যোৱাৰ লগে লগে আৰু লেবাৰৰ কষ্টিংটো বাচি যোৱাৰ লগে লগে আপোনাৰতো প্ৰফিটৰ ঘৰত আহি যাব লেবাৰৰ যোনটো খৰচা সেইটো আপোনাৰ প্ৰফিটৰ ঘৰত আহি গ'ল সেইটো হ'ব সেইটো কাৰণে আপোনাৰ নিপুল ডিংকাৰ চিষ্টেমটো কৰি ল'লে মানে যিমানবিলাক নিপুল ডিংকাৰ চিষ্টেম কৰিছে ফাৰ্মাৰ ইখনৰ পিছত ইখন ফাৰ্ম বনাই তেখেতলোকে আপগ্ৰেড হৈ গৈ আছে সেই তেখেতলোকৰ মেন পাৱাৰটো কম লাগিছে মেন পাৱাৰটো কম লগাৰ কাৰণে লেবাৰৰ যোনটো খৰচা সেইটো বাচি গৈছে য'ত তেখেতলোকে 5জন লেবাৰ লগাব লাগে তাত 2জন লেবাৰ প্ৰব্লেম হৈ যাব মিনুৱেল ডিংকাৰ হ'লে বা অট' ডিংকাৰ হ'লে চাফ চিকুণ কৰিবলৈ পানী দিব লাগিব মেন পাৱাৰটো বেছিকৈ লগাৰ কাৰণতে মিনুৱেল ডিংকাৰ হোৱা ফাৰ্মবিলাকত লেবাৰ পলাই দিয়ে মানে হাৰ্ডৱৰ্কটো বহুত হয় বহুত কষ্ট হয় যিসকলে আপোনালোকে মিনুৱেল ডিংকাৰত ফাৰ্ম কৰিছে আপোনালোকে গম পাইছে হাৰ্ডৱৰ্কটো বহুত বেছি হয় মানে মেন পাৱাৰটো বহুত বেছি হয় মানে পানী দিওঁতে আটাইতকৈ টাইমটো বেছিকৈ লাগে দানাটো পটককৈ দি হৈ যায় 1000 বাটত দানা দিওঁতে আধা ঘণ্টাও নালাগে ৰেগিং কৰোঁতে খুব বেছি 1 ঘণ্টা টাইম লাগিব ধুই মেলি পেলাই পানী দিবলগীয়া হয় 2.5 ঘণ্টা 2 ঘণ্টা টাইম লাগি যায় আৰু মানুহে মানে এইগতে যদি হাৰ্ডৱৰ্ক কৰে নহয় পিছত কি হ'ব মানে ফ্ৰেকচাৰ হৈ যাব মানে এফালে যদি আপোনাৰ পইচাটো বচাবলৈ চায় টেকনলজি ইউজ নকৰি পেলাই বা হাৰ্ডৱৰ্কটো বেছিকৈ হয় পিছত কি হ'ব সেইকেইটকা পইচা গৈ ডক্টৰক দিবগৈ লাগিব মানুহটো চিৰ দিনৰ কাৰণে ঘূণীয়াও হৈ যাব সেইকাৰণে টেকনলজিৰ লগত মানুহ খাপ খাব লাগে কিহৰ কাৰণে আপুনি পইচাটো জীৱনত মানে আপুনি ইনকাম কৰিছে পইচাটো কিয় আপুনি মানে ঘটিছে আৰামটো হ'বৰ কাৰণে মানে পইচা ইনকাম কৰে নহয় জানো গোটেই সেইকাৰণে আৰামটো হ'ব হ'লে টেকনলজি ইউজ কৰিব লাগিব টেকনলজিয়ে আপোনাক আগুৱাই নিব আৰু আৰাম হ'ব আৰু টেকনলজি ইউজ কৰিলে কি হ'ব ইয়াত মডেলিটি কম হ'ব আপুনি আপডেট হ'ব কিন্তু টেকনলজি এটা আহিলে তাক বহুত ৰিচাৰ্চ কৰি পেলাই আপডেট যেতিয়া হয় বস্তুটো সেই বস্তুটো তেতিয়া মানুহলৈ মানে পঠিয়াই দিয়ে মানে বস্তুটো প্ৰথমতে ৰিচাৰ্চ কৰি চাই ল'ব এতিয়া নিপুল ডিংকাৰ চিষ্টেমটো যেতিয়া উলিয়াইছে ইয়াক ৰিচাৰ্চ কৰি চাই লৈছে মুৰ্গীয়ে ভালদৰে পানী খাব পাৰিব নাই মুৰ্গী বডি ৱেটটো ডেজ অনুপাতে আহিব নাই সম্পূৰ্ণভাৱে ৰিচাৰ্চ কৰাৰ পিছতহে ইয়াক মাৰ্কেটলৈ এৰিছে মানে আগবাঢ়ি যাব পাৰিব মানে যদি নিবনুৱা যুৱক যুৱতী আছে নিবনুৱা যুৱক যুৱতী আছে যদি তেখেতলোকে যদি পল্ট্ৰি ছেক্টৰত যদি ইনভেষ্ট কৰে ভালদৰে যদি মেনেজমেণ্ট কেনেকৈ কৰিব লাগে শিকি লয় ইয়াৰ চায়েন্স আৰু মেথামেটিক্স এই দুটা বস্তু শিকি ল'ব লাগিব শিকি লোৱাৰ পিছত তেখেতৰ লছ নাই মানে গ্ৰ' কৰি গৈ থাকিব তাৰমানে কোম্পানীৰ আণ্ডাৰত কৰিলেও আজিকালি আপোনালোকে গম পাইছে এতিয়া জি চিখন আপোনালোকক মই জনালোৱে কিমান বাৰত কিমান টকা পাবলৈ সক্ষম হৈছে জি চি এমাউণ্ট বনিছে নহয় জানো যদি 1 লাখ টকা পায় খৰচ কৰি মেলি খুব বেছি 70-80 হাজাৰ টকা থাকিলেও বহুত সেইটোতো এটা সৰু সুৰা চাকৰিতকৈ বেছি পায় মানে এখন পল্ট্ৰি ফাৰ্ম খুলিলে ভালকৈ মেনেজমেণ্ট কৰিলে চাকৰিয়ে মানে পাত্তা নাপায় ক'ব গ'লে বিজনেছৰ লগত মানে চাকৰি কম্পেয়াৰ নহয় আপুনি বিজনেছো বঢ়াই গৈ থাকিব গ'লে ইনকামৰ পথটো আপোনাৰ বাঢ়ি গৈ থাকিব সেইটো মেনেজমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আগবাঢ়ি যাব নিশ্চয় আগবাঢ়ি গৈ থাকিব নিপুল 30 পিচ মোৰ ফালৰ পৰা গিফ্ট হিচাপত তেখেতক দি থৈ ধন্যবাদ নিপুল 30 পিচ মানে দাদা গিফ্ট হিচাপত মই দি থৈ গৈছোঁ কিন্তু প্ৰয়োজন নহয় মই ষ্টক হিচাপত দি থৈ গৈছোঁ আপোনাৰ 30 পিচ এইটো মোৰ ফালৰ পৰা মানে প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰকৈ মই গিফ্ট দিওঁ মানে মোৰ পৰা যেতিয়া প্ৰডাক্ট লয় নহয় তেখেতে নিপুল ডিংকাৰ চিষ্টেম ল'লে মানে মোৰ পৰা কিবা এটা মানে গিফ্ট হিচাপত পাব আৰু এতিয়া ফাৰ্মৰ পৰিৱেশ হ'ব ওলাইছোঁ আৰু নিপুল ডিংকাৰ চিষ্টেম কৰিব হ'লে বা ফ্ল'টিং ডিংকাৰ কাপ ডিংকাৰ চিষ্টেম কৰিব হ'লে আপোনালোকে 15 দিনৰ আগে পে'মেণ্ট কৰিব লাগিব আৰু আইডেণ্টিটি এটা প্ৰুফ দিব লাগিব ভোটাৰ কাৰ্ড হওক বা আধাৰ কাৰ্ড হওক বা পেন কাৰ্ড হওক কোনোবা এটা আইডেণ্টিটি প্ৰুফ দিব লাগিব মানে ফ্ৰণ্ট এণ্ড বেক ছাইডত আৰু পে'মেণ্টটো আপোনালোকে 15 ডেজৰ আগেয়ে লগাব লাগিব 15 ডেজৰ পিছত আপোনাৰ ইনষ্টলেশ্যন কৰি দিয়া হয় ফাৰ্মত মেটেৰিয়েল ছাপ্লাই দি লৈ পেলাই আৰু ভালদৰে গোটেই চেক টেক কৰি দিয়া হয় দাদাক সম্পূৰ্ণৰূপে চেক টেক কৰি কেনেকৈ চলাব লাগে সকলোবোৰ শিকাই দিলোঁ নিপুল ডিংকাৰ চিষ্টেমটো কেনেকৈ অপাৰেট কৰিব লাগে সেইটো দাদাক গোটেই বুজাই দিলোঁ আপুনি বুজি পালেনে বুজি পালে আৰু টেংকিটো যেনেকৈ আপুনি ফ্লেছ মাৰিব লাগিব যোনটো ব্ৰেকৱাছ মাৰিব লাগিব ফিল্টাৰ ব্ৰেকৱাছটো আপুনি মাৰি থাকিব মাজে মাজে তেতিয়া ফিল্টাৰৰ মানে পানী ফ্ল'টো বেছিকৈ থাকিব আৰু নিপুল ডিংকাৰ চিষ্টেমটো আপুনি এদিন ফ্লাছিং কৰি থাকিব ফ্লাছিং কৰি থাকিলে নিপুলবোৰ জাম নহয় ৱাটাৰ যোনটো কনজাম্পশ্যনটো ঠিকে থাকিব আৰু প্ৰেছাৰ কণ্ট্ৰলাৰটো আপোনালোকক মই দেখাই দিলোঁৱে যেতিয়া পোৱালি আহিব প্ৰথম দিনাখন তেতিয়া 10ত ৰাখিব মুৰ্গীটো যদি 20 ডেজ হৈ যায় নহয় 50 লৈকে প্ৰেছাৰটো দি দিলে হৈ গ'ল পোৱালি যেতিয়া আহিব তেতিয়া 10ত ৰাখিব লাগে
তাৰপিছত কোৱালিটি ডাঙৰ হৈ গৈ থাকিব, প্ৰেছাৰটো বঢ়াই গৈ থাকিব, প্ৰেছাৰটো বঢ়াই গৈ থাকিলে পানী যিটো ড্ৰপটো সেই ড্ৰপটো বেছি ডাঙৰ হৈ গৈ থাকিব, মানে ৱাটাৰ কনজাম্পশ্যনটো মানে ডাঙৰ হৈ গৈ থাকে, বাঢ়ি গৈ থাকিব মুৰ্গীটো, মানে প্ৰেছাৰটো বঢ়াই গৈ থাকিব, সৰুতে প্ৰেছাৰটো কম লাগিব। প্ৰেছাৰ কণ্ট্ৰলৰ মেইন কাম হ'ল নিপুলটো লুজ কৰি ৰাখে, কোমল কৰি ৰাখে। প্ৰথম দিনাখন যিটো পোৱালি আহে তাৰ এনাৰ্জিটো কম থাকে ঠোঁটত, সেইকাৰণে প্ৰেছাৰটো কম দিব লাগিব প্ৰথম দিনাখন পোৱালি, নহ'লে পানী খাব নোৱাৰিব। প্ৰেছাৰটো কম দিব লাগিব, তাৰপৰা পোৱালিটো ডাঙৰ হৈ গৈ থাকিব, প্ৰেছাৰটো বঢ়াই গৈ থাকিব লাগিব, তেতিয়া পানী কনজাম্পশ্যনটো বাঢ়ি গৈ থাকিব, সেইগতে কণ্ট্ৰল কৰিব লাগিব। আৰু এদিন ফ্লাছিংটো কৰি থাকিব, তেতিয়া মানে নিপুলবিলাক জাম হয়, ফ্ৰেছ হৈ থাকিব আৰু ফ্ৰেছ ৱাটাৰ মুৰ্গীটোৱে পাই থাকিব। আপোনাক এতিয়া গোটেই চিষ্টেমটো মই কেনেকৈ চলাব লাগে বুজাই দিলোঁ গোটেই উপায়টোলৈ। কিবা প্ৰব্লেম হ'লে আপুনি মোলৈ ফোন কৰিলেই হৈ গ'ল, মই ফোনত সকলোবোৰ শিকাই দিম। এতিয়া দাদা ঘৰৰ পৰা যাব লৈছোঁ, আগফালে গাড়ী তেখেতে উলিয়াই ৰাখিছে, আমাক মৰাণলৈকে আগবাঢ়ি দিব, তাৰপৰা লাইন গাড়ীতে যামগৈ, যিহেতু গৰম যথেষ্ট পৰিছে, যথেষ্ট গৰম ক'ব গ'লে। দাদা ঘৰৰ পৰা এতিয়া যাব ওলাইছোঁ, আমাৰ লাগেজবিলাক ইয়াতে উঠাই লৈছোঁ। হৈ যাব, বেগকেইটা তহঁতৰ ভিতৰত লৈ ল'লে হ'ব, সেইকেইটা বেগ ভিতৰত লৈ ল'লেহে যাব। আমি এতিয়া মৰাণলৈকে যামগৈ, মৰাণৰ পৰা গাড়ী যামগৈ ক'ব গ'লে। আমি এতিয়া যাব লৈছোঁ, গৰমো যথেষ্ট পৰিছে। মৰাণলৈ বেছি নহয়,